দাবী কৰিছো অতি সোনকালে আৰু এটা লিষ্ট ওলাব লাগে। তাত আমাৰ ঢিঙক এটা সমজিলা হিচাপে ডিক্লেয়াৰ কৰিব লাগে। পশ্চিম নগৰ ঢিঙত এটা সমজিলা দি দিলে এই অঞ্চলৰ লোকৰ কাৰণে বহুত কাম, তেওঁলোকে নগাঁও টাউনত যাব নালাগে। এই উপায়ুক্ত কাৰ্যালয়ত ইয়াত বহুত তেওঁলোকৰ কামবিলাক ইয়াত তেওঁলোকৰ হৈ যাব। এই কথাটো অলপ বৈষম্যমূলক হৈছে, কাৰণ আমি দাবী কৰিছিলো ঢিং এটা ঐতিহ্যমণ্ডিত এখন চহৰ। এইটো পৌৰসভা বহুত দিন আগৰ পৰাই পৌৰসভা হৈ আছে। আৰু ঢিংখন ইয়াতে চাৰ্কুল অফিচ, ঢিং ৰাজহ চক্ৰ, ঢিং থানা, ঢিং মৌজা, ঢিং সমষ্টি, এই ঢিঙৰ নামত বিভিন্ন অনুষ্ঠান এনেকুৱা আছে। বা এতিয়া বৰ্তমানৰ যিটো ঢিং সমষ্টি, এইটো সম্পূৰ্ণকৈ ঢিং ৰাজহ চক্ৰ এলেকাতেই আছে। গতিকে আৰু এই ঢিংখন এখন ঐতিহাসিক স্থান, বা সমগ্ৰ অসমৰ মানুহে জানে শেৱালি কবি ৰত্নকান্ত বৰকটকীৰ পৰা আৰম্ভ কৰি বহু বৰেণ্য ব্যক্তি এই ঢিঙক প্ৰতিনিধিত্ব কৰিছে। গতিকে আৰু নগাঁও চহৰৰ নগাঁও জিলাৰ পশ্চিম অংশৰ কাৰণে আমি দাবী কৰিছিলো যে ঢিংখন তেতিয়াতো সমজিলা বুলি কোৱা হোৱা নাছিল, মহকুমা বুলি কৈছিল, যে ঢিং মহকুমাখন হ'ব লাগে অন্তত নগাঁও জিলাৰ পশ্চিম অংশৰ কাৰণে। ঢিং সমষ্টি বা পাৰ্শ্বৱৰ্তী বটদ্ৰৱা সমষ্টিটো বেলেগ আছিলে, ঢিং বটদ্ৰৱা এনেকৈ মিলাই পেলাই ঢিং মহকুমাৰ দাবীটো আমি কৰিছিলো। কিন্তু আমাক প্ৰতিশ্ৰুতি দিছিল, আৰু এইটো প্ৰচেছ চলি থকা বুলি আমি গম পাইছিলো, যে তেওঁলোকে মহকুমা পৰ্যায়লৈ উন্নীত কৰাৰ কাৰণে এইটো প্ৰচেছ চলি আছে। আমি আশা কৰিছিলো যেতিয়া লিষ্টটো ওলাব তেতিয়া ঢিং মহকুমা পাম। তাৰপিছত চৰকাৰে ইতিমধ্যে মহকুমাৰ নামটো সমজিলা বুলি ডিক্লেয়াৰ কৰিছে, আৰু যিটো লিষ্ট ওলাইছে আমি দেখিছো নগাঁৱত ৰহাক দিয়া হ'ল, কলিয়াবৰক দিয়া হ'ল। ৰহাক দিয়াটো ঠিক আছে, ভাল পাইছো আমি। দক্ষিণ নগাঁৱৰ যিখিনি অলপ নগাঁও চহৰৰ পৰা দূৰত আছে, তেওঁলোকে তাত এটা সমজিলা পালে। কলিয়াবৰ সেইটো ঠিক আছে, আমি সমৰ্থন কৰিছো যে একদম ব্ৰহ্মপুত্ৰৰ ওচৰ তাত কলিয়াবৰ সমষ্টি বা চামগুৰিৰ যিখিনি কলিয়াবৰ চাব ডিভিজন আগতে আছিল, সেইটো সমজিলা এইটো পোৱাটো আমি সমৰ্থন কৰিছো। আৰু পশ্চিম নগৰ ঢিঙত এটা সমজিলা দি দিলে এই অঞ্চলৰ লোকৰ কাৰণে বহুত কাম, তেওঁলোকে নগাঁও টাউনত যাব নালাগে। এই উপায়ুক্ত কাৰ্যালয়ত ইয়াত বহুত তেওঁলোকৰ কামবিলাক ইয়াত তেওঁলোকৰ হৈ যাব। গতিকে এইটো নিদিয়াটো আমি আচৰিত হৈছো, আৰু আমি দাবী কৰিছো অতি সোনকালে আৰু এটা লিষ্ট ওলাব লাগে। তাত আমাৰ ঢিঙক এটা সমজিলা হিচাপে ডিক্লেয়াৰ কৰিব লাগে। আমি এইটো দাবী কৰিছো, আৰু মই নিজেও এইটো অসম চৰকাৰৰ লগত মই যোগাযোগ কৰিম। এই কথাটো অলপ বৈষম্যমূলক হৈছে, কাৰণ আমি দাবী কৰিছিলো ঢিং এটা ঐতিহ্যমণ্ডিত এখন চহৰ। এইটো পৌৰসভা বহুত দিন আগৰ পৰাই পৌৰসভা হৈ আছে। আৰু ঢিংখন ইয়াতে চাৰ্কুল অফিচ, ঢিং ৰাজহ চক্ৰ, ঢিং থানা, ঢিং মৌজা, ঢিং সমষ্টি, এই ঢিঙৰ নামত বিভিন্ন অনুষ্ঠান এনেকুৱা আছে। বা এতিয়া বৰ্তমানৰ যিটো ঢিং সমষ্টি, এইটো সম্পূৰ্ণকৈ ঢিং ৰাজহ চক্ৰ এলেকাতেই আছে। গতিকে আৰু এই ঢিংখন এখন ঐতিহাসিক স্থান, বা সমগ্ৰ অসমৰ মানুহে জানে শেৱালি কবি ৰত্নকান্ত বৰকটকীৰ পৰা আৰম্ভ কৰি বহু বৰেণ্য ব্যক্তি এই ঢিঙক প্ৰতিনিধিত্ব কৰিছে। গতিকে আৰু নগাঁও চহৰৰ নগাঁও জিলাৰ পশ্চিম অংশৰ কাৰণে আমি দাবী কৰিছিলো যে ঢিংখন তেতিয়াতো সমজিলা বুলি কোৱা হোৱা নাছিল, মহকুমা বুলি কৈছিল, যে ঢিং মহকুমাখন হ'ব লাগে অন্তত নগাঁও জিলাৰ পশ্চিম অংশৰ কাৰণে। ঢিং সমষ্টি বা পাৰ্শ্বৱৰ্তী বটদ্ৰৱা সমষ্টিটো বেলেগ আছিলে, ঢিং বটদ্ৰৱা এনেকৈ মিলাই পেলাই ঢিং মহকুমাৰ দাবীটো আমি কৰিছিলো। কিন্তু আমাক প্ৰতিশ্ৰুতি দিছিল, আৰু এইটো প্ৰচেছ চলি থকা বুলি আমি গম পাইছিলো, যে তেওঁলোকে মহকুমা পৰ্যায়লৈ উন্নীত কৰাৰ কাৰণে এইটো প্ৰচেছ চলি আছে। আমি আশা কৰিছিলো যেতিয়া লিষ্টটো ওলাব তেতিয়া ঢিং মহকুমা পাম। তাৰপিছত চৰকাৰে ইতিমধ্যে মহকুমাৰ নামটো সমজিলা বুলি ডিক্লেয়াৰ কৰিছে, আৰু যিটো লিষ্ট ওলাইছে আমি দেখিছো নগাঁৱত ৰহাক দিয়া হ'ল, কলিয়াবৰক দিয়া হ'ল। ৰহাক দিয়াটো ঠিক আছে, ভাল পাইছো আমি। দক্ষিণ নগাঁৱৰ যিখিনি অলপ নগাঁও চহৰৰ পৰা দূৰত আছে, তেওঁলোকে তাত এটা সমজিলা পালে। কলিয়াবৰ সেইটো ঠিক আছে, আমি সমৰ্থন কৰিছো যে একদম ব্ৰহ্মপুত্ৰৰ ওচৰ তাত কলিয়াবৰ সমষ্টি বা চামগুৰিৰ যিখিনি কলিয়াবৰ চাব ডিভিজন আগতে আছিল, সেইটো সমজিলা এইটো পোৱাটো আমি সমৰ্থন কৰিছো। আৰু পশ্চিম নগৰ ঢিঙত এটা সমজিলা দি দিলে এই অঞ্চলৰ লোকৰ কাৰণে বহুত কাম, তেওঁলোকে নগাঁও টাউনত যাব নালাগে। এই উপায়ুক্ত কাৰ্যালয়ত ইয়াত বহুত তেওঁলোকৰ কামবিলাক ইয়াত তেওঁলোকৰ হৈ যাব। গতিকে এইটো নিদিয়াটো আমি আচৰিত হৈছো, আৰু আমি দাবী কৰিছো অতি সোনকালে আৰু এটা লিষ্ট ওলাব লাগে। তাত আমাৰ ঢিঙক এটা সমজিলা হিচাপে ডিক্লেয়াৰ কৰিব লাগে। আমি এইটো দাবী কৰিছো, আৰু মই নিজেও এইটো অসম চৰকাৰৰ লগত মই যোগাযোগ কৰিম।